নমস্কাৰ লাৰ্ণ জিকে আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মমি চাহু। মই এই ভিডিঅ'টোত আছাম জিকেৰ ওপৰত হিষ্ট্ৰী সামৰি আপোনালোকৰ উপযোগীকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাই ভাল পালে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1। গুপ্ত যুগৰ সময়ছোৱাত ভাৰতৰ পূব প্ৰান্তৰ কামৰূপৰ ৰাজবংশটোৰ নাম কি? এ. পাল বংশ, বি. শালস্তম্ভ বংশ, চি. বৰ্মন বংশ, ডি. দানৱ বংশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বৰ্মন বংশ। কুৱেশ্যন নম্বৰ 2। বৰ্মন বংশৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? এ. ব্ৰহ্মপাল, বি. নীতিপাল, চি. ভাস্কৰ বৰ্মন, ডি. পুষ্য বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 3। পুষ্য বৰ্মনৰ সমসাময়িক গুপ্ত যুগৰ ৰজাজনৰ নাম কি? এ. স্কন্দগুপ্ত, নম্বৰ বি. চন্দ্ৰগুপ্ত, চি. সমুদ্ৰগুপ্ত, ডি. শ্ৰীগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, সমুদ্ৰগুপ্ত। নম্বৰ 4। খ্ৰীষ্টীয় ৩য় শতিকাত শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? নম্বৰ এ. ভৌমবংশ, বি. গুপ্ত বংশ, চি. বৰ্মন বংশ, ডি. ডাক বংশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, গুপ্ত বংশ। কুৱেশ্যন নম্বৰ 5। আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাত মগধত প্ৰতিষ্ঠিত গুপ্ত বংশৰ বিষয়ে জনা সমলসমূহ হ'ল: নম্বৰ এ. সাহিত্য এলাহাবাদৰ প্ৰশস্তি, বি. মুদ্ৰা স্থাপত্য ভাস্কৰ্য, নম্বৰ চি. চিত্ৰকলা আৰু ফাহিয়েনৰ টোকা, ডি. ওপৰৰ সকলো। শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 6। গুপ্ত বংশৰ কোনজন ৰজাই মহাৰাজ উপাধি লৈছিল? অপশ্যন এ. শ্ৰীগুপ্ত, বি. স্কন্দগুপ্ত, চি. সমুদ্ৰগুপ্ত, ডি. চন্দ্ৰগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, শ্ৰীগুপ্ত। কুৱেশ্যন নম্বৰ 7। বৰ্মন বংশৰ মহাজিৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম ঐতিহাসিক ৰজাজন কোন? এ. বলবৰ্মন, বি. পুষ্য বৰ্মন, চি. নাৰায়ণ বৰ্মন, ডি. ভূতি বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 8। গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক প্ৰাগজ্যোতিষৰ ৰজাজনৰ নাম কি? এ. ভাস্কৰ বৰ্মন, বি. পুষ্য বৰ্মন, চি. সমুদ্ৰ বৰ্মন, ডি. বলবৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, সমুদ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 9। পূব ভাৰতত কামৰূপ দবাক জয় কৰা গুপ্ত সম্ৰাটজনৰ নাম কি? এ. শ্ৰীগুপ্ত, বি. ঘটোৎকচ, চি. সমুদ্ৰগুপ্ত, ডি. চন্দ্ৰগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 10। কোনজনা ৰাজকবিয়ে সমুদ্ৰগুপ্তৰ এলাহাবাদৰ প্ৰশস্তি লিখিছিল? এ. হৰিহেন, বি. কালিদাস, চি. সুকুমাৰ সেন, ডি. ভৰত। শুদ্ধ উত্তৰটো হৈছে কুৱেশ্যন নম্বৰ এ, হৰিহেন। কুৱেশ্যন নম্বৰ 11। কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? এ. ৫৯৪ খ্ৰীষ্টাব্দত, বি. ৫৭৪ খ্ৰীষ্টাব্দত, চি. ৫৭১ খ্ৰীষ্টাব্দত, ডি. ৫৭০ খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ৫৯৪ খ্ৰীষ্টাব্দত। 12। অভিজ্ঞানম শকুন্তলম গ্ৰন্থখনৰ লেখক কোন? এ. ৰাজকবি হৰিহেন, বি. মহাকবি কালিদাস, চি. চৰক, ডি. শূদ্ৰক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মহাকবি কালিদাস। কুৱেশ্যন নম্বৰ 13। মেঘদূতম গ্ৰন্থখনৰ লেখক কোন? এ. কালিদাস, বি. বিশাখা দত্ত, চি. বাণভট্ট, ডি. আৰ্যভট্ট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, কালিদাস। কুৱেশ্যন নম্বৰ 14। আৰ্যভট্টই আৰ্যভট্টীয় নামৰ পুথিখন কোন যুগত ৰচনা কৰিছিল? এ. মধ্যযুগ, বি. গুপ্তযুগ, চি. আধুনিক যুগ, ডি. মৌৰ্য যুগ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, গুপ্তযুগ। কুৱেশ্যন নম্বৰ 15। অসমৰ কোনখন জিলাত গুপ্ত যুগৰ ভাস্কৰ্যৰ স্পষ্ট নিদৰ্শন পোৱা যায়? এ. তেজপুৰ, 10 পৰ্বতীয়া শিলৰ তোৰণ, বি. নগাঁও, মিকিৰাতি বৰগংগা, চি. গুৱাহাটী কামাখ্যা, ডি. ওপৰৰ সকলো।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি, ওপৰৰ সকলো। তেজপুৰৰ দ পৰ্বতীয়াৰ যিখন শিলৰ তোৰণ, তাত যমুনা আৰু গংগা আৰু যমুনাৰ মূৰ্তিত আমাৰ গুপ্ত যুগৰ ভাস্কৰ্যৰ স্পষ্ট নিদৰ্শন পোৱা যায়। লগতে নগাঁও জিলাৰ যিটো মিকিৰাতি আছে, তাত বিষ্ণু মূৰ্তি, তাতো আমাৰ গুপ্ত যুগৰ ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায় আৰু গুৱাহাটীৰ কামাখ্যাতো পোৱা যায়। সেয়েহে নাম্বাৰ ডিটো হৈছে আমাৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।